পঞ্চায়ত নিৰ্বাচনৰ যি ভোটগ্ৰহণ প্ৰক্ৰিয়া ইতিমধ্যে যি প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে পুৱাৰ 7:30 বজাৰ পৰা আৰম্ভ হৈছে আৰু ব্যতিক্ৰম নহয় সোণাৰী 207টাকৈ ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে পুৱাৰে পৰা ভিৰ পৰিলক্ষিত হৈছে। মই ভিডিঅ' জানিছোঁ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ আৰু মই এটা ব্যতিক্ৰমী এটা ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত আছোঁ আৰু এইটো ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে সোণালী গাঁও পঞ্চায়তৰ অন্তৰ্গত এইটো ভোটগ্ৰহণ কেন্দ্ৰত প্ৰাক্তন সাংসদ তপন গগৈ ইতিমধ্যে তেওঁ ভোটদান সাব্যস্ত কৰিছে আৰু মই সামগ্ৰিক দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে পুৱাৰে পৰা লানি নিচিগাৰ ভিৰ বুলি ক'ব লাগিব আৰু মই পোনে প্ৰাক্তন সাংসদগৰাকীৰ ওচৰলৈ গৈছোঁ, যিহেতু নেকি তেওঁ ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰি বাহিৰলৈ ওলাই আহিছে। প্ৰথমতে আপোনাক ভোটাধিকাৰ কৰাৰ বাবে আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কেনে হোৱাটো বিচাৰে, যিহেতু নেকি পঞ্চায়ত নিৰ্বাচন আছে, পঞ্চায়তী ৰাজ, যিহেতু নেকি আপুনি এজন দলৰ শিক্ষক কাৰ্যকৰ্তা, কি ক'ব? পঞ্চায়ত যদি শক্তিশালী হয় তেতিয়াহ'লে সমাজ ব্যৱস্থা খুব সুন্দৰভাৱে আগুৱাই যাব আৰু সেইকাৰণে এইবাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আমি ইস্তাহাৰ প্ৰকাশ কৰিছোঁ, যিখন সংকল্প পত্ৰ অহা 5টা বছৰত পঞ্চায়তৰ যোগেদি জনসাধাৰণৰ সেৱা কৰিবৰ কাৰণে আৰু সমাজৰ শেষৰগৰাকী ব্যক্তিও যাতে বঞ্চিত হৈ নাথাকে তেনেধৰণৰ চিন্তাৰে পঞ্চায়তত নতুনত্ব আনি আগুৱাই নিবৰ কাৰণে প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু এইটো এটা আমাৰ প্ৰত্যেকৰে গণতান্ত্ৰিক অধিকাৰ। ভোট সাব্যস্ত কৰিবলৈ আমি প্ৰত্যেকে আজি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। মোৰ এই চেণ্টাৰটো হৈছে নগাহাট কছাৰী আৰু এই নগাহাট কছাৰীত আমি আমাৰ ৱাৰ্ড মেম্বাৰ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত কৰিলোঁ আৰু আজি আমি জিলা পৰিষদ আৰু আঞ্চলিক সদস্য পদৰ বাবে ভোট প্ৰদান কৰিলোঁ। আমাৰ ইয়াত ভাল হ'ব, ধুনীয়াকৈ আমাৰ AP ZP জিকি যাব আৰু আমি পঞ্চায়তবিলাক জনসাধাৰণৰ ভালৰ কাৰণে মানে সমাজৰ শেষৰগৰাকী ব্যক্তি যাতে বঞ্চিত হৈ নাথাকে, প্ৰত্যেকে যাতে মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তেনে চিন্তাৰে পঞ্চায়তত কাম কাজবিলাক হ'ব, ভাল হ'ব। ক'ৰবাত দেখা যায়, যিহেতু নেকি আপোনালোকে ৱাৰ্ডৰ সদস্যবিলাক যিহেতু বিনা তেওঁলোকে দলীয় প্ৰতীক চিহ্ন অবিহনে প্ৰতিদ্বন্দ্বিতাত নমাইছে, আপোনালোকে হয়তো কোনো ৱাৰ্ড সদস্যক আপোনালোকে সমৰ্থন আগবঢ়াইছে, ক'ৰবাত হয়তো দলীয় প্ৰতীক চিহ্ন নথকা হেতুকে ক'ৰবাত হয়তো আপোনালোকৰ দলটোৱে ক্ষতিগ্ৰস্ত হোৱাৰ আশংকা আছে নেকি? একেবাৰে নাই, কাৰণ এইটো চৰকাৰে এইটো চিন্তা কৰিছে যে আমি পঞ্চায়তৰ গোটেই ব্যৱস্থাটোত, যিহেতু এইবাৰ গাঁও পঞ্চায়তৰ সভাপতি পদৰ কাৰণে ডাইৰেক্ট ইলেকশ্যন হোৱা নাই আৰু ডাইৰেক্ট ইলেকশ্যন হোৱা নাই, আমি নিৰ্দলীয়ভাৱে ইলেকশ্যন কৰিবৰ কাৰণে সিদ্ধান্ত ল'লে আৰু প্ৰতিটো ৱাৰ্ডতে নিৰ্দলীয় হ'ব। জনসাধাৰণে যাক ভাল পায়, আমাৰ কথা হ'ল যে ভাল মানুহ জিকি আহিব লাগে, যিবিলাক ধৰি লওক কোনো এফিলিয়েশ্যন নাই, কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নথকা, তেনেকুৱা খুব ভাল শিক্ষকো থাকিব পাৰে, খুব ভাল সমাজ সেৱা কৰা ব্যক্তি থাকিব পাৰে, খুব ভাল খেলুৱৈ তাত থাকিব পাৰে, কৃষক থাকিব পাৰে, সমাজ সংগঠক থাকিব পাৰে, মানে ৰাইজে ভাল পোৱা তেনেকুৱা কাম কৰা মানুহ আছে। তেওঁ সেইবিলাকক আচলতে জিকি হোৱাটো আমি বিচাৰোঁ পঞ্চায়তখন শক্তিশালীভাৱে গঠন হোৱাৰ স্বাৰ্থত। সেইকাৰণে যিহেতু নিৰ্দলীয়, তেনেধৰণৰ ৰাইজে ভাল পোৱা, ৰাইজৰ লগত সম্পৰ্ক থকা, মানে পাব্লিক যিটো ৰিলেশ্যন বুলি কয়, তেনেকুৱা থকা ব্যক্তি যাতে জিকি আহি আমি শক্তিশালীভাৱে যাতে পঞ্চায়তখন গঠন কৰিব পাৰোঁ। সেইকাৰণে ইয়াত যিহেতু কোনো পলিটিকেল পাৰ্টি এফিলিয়েশ্যন নাই, সেইকাৰণে সকলোৱে নিৰ্দলীয়ভাৱে খেলিছে, জিকি আহিব, পঞ্চায়ত শক্তিশালীভাৱে গঠন হ'ব। এয়া আছিল তেওঁৰ মন্তব্য আৰু মই পুনৰবাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জানিছোঁ অনুৰোধ জনাইছোঁ। এয়া হৈছে যি সোণালী গাঁও পঞ্চায়তৰ অন্তৰ্গত এটি ভোটগ্ৰহণ কেন্দ্ৰ আৰু এই ভোটগ্ৰহণ কেন্দ্ৰটোত পুৱাৰে পৰা বিভিন্ন লোকৰ ভিৰ পৰিলক্ষিত হৈছে। মই এগৰাকী ভোটাৰৰ ওচৰলৈ গৈছোঁ, কি ক'ব? ভোটদান এইবাৰ প্ৰথম দিছে নে আগতে দিছোঁ? আগতে দিছে। হয়। যুৱ প্ৰজন্মৰ হিচাপে পঞ্চায়তটো কেনে হোৱা বিচাৰে? পঞ্চায়তৰ ভাল হ'ব লাগে, মানে ধৰি লওক এতিয়া যিখিনি এতিয়া যুৱ ভোটাৰ বেছি আছে এতিয়া, কিন্তু নিজৰ মানে মতামতটো দিব লাগে আৰু নিজৰ যিজন তেওঁ প্ৰাৰ্থীক ভাল মানে যোগ্য বুলি ভাবে, যোগ্য প্ৰাৰ্থীজনক নিৰ্বাচিত হ'লে বেছি ভাল পাওঁ। গাঁৱৰ সমস্যা সমাধান হ'ব লাগে। হয়, সেইটোৱে। আচলতে এয়া আছিল তেওঁলোকৰ মন্তব্য আৰু মই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ আৰু এনেদৰে আচলতে পুৱাৰে পৰা চৰাইদেউ জিলা বিশেষকৈ সোণাৰী সমষ্টিৰ 207টা ভোটগ্ৰহণ কেন্দ্ৰত ইতিমধ্যে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এই ক্ষেত্ৰত ৰাইজেও যথেষ্ট সঁহাৰি জনাইছে বুলি জানিব পৰা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।